আদব আসসালামু আলাইকুম বন্ধুসকল মিছন 226 ভিতৰত আগত ধুবুৰী লোকসভা সমষ্টি ইনক্লুড হৈ আছিল। এতিয়া ধুবুৰী লোকসভা সমষ্টিৰ বাহিৰেও আপুনি ক'ব পাৰে ইণ্টাৰ মিয়া মেজৰিটি এৰিয়া এই মুহূৰ্তত নগাঁওলৈকে ধুবুৰীৰ পৰা নগাঁওলৈকে মোৰ মিছন 226 আইডিঅলজি কেৱলহে প্ৰযোজ্য আৰু এপ্লিকেবল হ'ব। আজি মিছন 226 মাজত গোৱালপাৰা পূব সমষ্টিত এণ্ট্ৰি কৰা মিয়া বিদ্বেষী মিয়া বিদ্ৰোহী মণ্ডল চাহেবৰ প্ৰসংগত এটা কথা স্পষ্ট কৰিবলৈ ওলাইছোঁ যে মণ্ডল চাহেব তেখেতে মিয়াসকলক মাটিৰ পাট্টা নালাগে, মাটিৰ ভূমিৰ অধিকাৰ বিচাৰিব, মিয়াসকলক খিলঞ্জীয়া দিলে মাটিৰ অধিকাৰ বিচাৰিব। তেওঁ বিৰোধিতা কৰিলে, তেখেতে বিৰোধিতা কৰিলে। মিয়াসকলৰ কলা কৃষ্টি সংৰক্ষণ হ'ব, বিৰোধিতা কৰিলে। মিয়াসকলে চৰ চাপৰিৰ মাটিখিনি ৰেষ্টাৰ পাব, পাট্টা পাব, খিলঞ্জীয়াৰ মৰ্যাদা পালে মাটিৰ পাট্টা পাবই। তেখেতে বিৰোধিতা কৰিলে। গোটেই বিষয়বস্তুটো লৈ এটা কথা ক্লিয়াৰ হৈছে যে তেখেত মিয়াৰ শত্ৰু, মিয়া বিদ্ৰোহী। এই মুহূৰ্তত যিটো পূব সমষ্টিত তেখেতে এণ্ট্ৰি মাৰি যে ক'লে চৰ চাপৰিত মোৰ আত্মীয় স্বজন আছে, মোৰ মানুহ আছে। মই মানিছোঁ কথাটো, মানুহ থাকিব পাৰে, কিন্তু মানুহখিনিতো বুজা নাই যে আব্দুল ৰছিদ মণ্ডল হাজী চাহেব MLA চাহেব তেখেত সেই মানুহখিনিৰ শত্ৰু। এই চৰৰ মাটি যে পাট্টা হ'ব সেই মানুহখিনিৰ শত্ৰু, বা চৰৰ মাটি যে পাট্টা পাব নালাগে এইখিনি কথাটো চৰৰ মানুহে নাজানে যে ৰছিদ মণ্ডল চাহেবে বিৰোধিতা কৰিছে, বিৰোধিতা। তো সেই ৰছিদ মণ্ডল চাহেবে কেনেকৈ ক'ব পাৰে চৰত তেখেতৰ আত্মীয়তা আছে? চৰৰ আত্মীয়তাৰ মান মৰ্যাদা তেখেতে ৰাখিব পাৰিছেনে? যদি ৰাখিব পাৰিলে হয় তেনেহ'লে মিয়াসকলে ৰিকগনাইজ বিচাৰে। তেখেতে কি ক'লে হয়? মিয়াসকলে ৰিকগনাইজড হ'ব, খিলঞ্জীয়াৰ মৰ্যাদা পাব, ভূমিৰ অধিকাৰ পাব, মিয়াৰ কলা কৃষ্টি সংৰক্ষণ হ'ব, অসমীয়া জাতিৰ লগত জিন যাব, মিলি যাব, আন জনগোষ্ঠীৰ দৰে নিজকে স্বীকৃতিপ্ৰাপ্ত জনগোষ্ঠী হিচাপে অসমীয়া জাতিৰ এটা অংশীদাৰ হৈ থাকিব চিৰদিনৰ কাৰণে। এইখিনি কাম ৰছিদ মণ্ডল চাহেবে কিন্তু বিৰোধিতা কৰিছে মিয়াসকলৰ লগত। মই কিন্তু মিয়া পৰিষদত এতিয়া নাই, কিন্তু কথাটো এইকাৰণে আনিছোঁ, মই পলিটিকেল আইডিঅলজিৰ দ্বাৰাই মই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আৰু প্ৰত্যাহ্বান মোৰ বেয়াকৈ চলিব 2026লৈকে। কিয়নো মই আৰু চিটাৰ সকলৰ কথাত চিটিং হ'বলৈ নিদিওঁ। মই মোৰ জনগোষ্ঠীৰ মানুহক নিদিওঁ, কোনেও মোক ৰখাব নোৱাৰে। আৰু এটা কথা ইয়াত ৰাজনৈতিক আইডিঅলজিত মই এপ্লাই কৰি থৈ দিলোঁ, এটা বনত বাঘ আৰু মেকুৰী থাকিব নোৱাৰে। কিন্তু ৰছিদ মণ্ডল ডাঙৰীয়াসকলে যে মেকুৰী, তাৰে প্ৰমাণ কিন্তু প্ৰুফ হৈ গৈছে নিউজ লাইভত। আৰু য'ত বাঘ আছে, বাঘ ওলাইছে এতিয়া, সেই বাঘৰ আগত মেকুৰী থাকিব নোৱাৰে, নেভাৰ। ইয়াতে আৰু এটা পইণ্টত মই কথা কৈছোঁ, মোৰ মিছন 226ত চব ওলাই আহিব। আমাৰ পূব সমষ্টিটো ধৰক, পূব সমষ্টিত আমাৰ AGP BJP ফালৰ পৰা ধুনীয়া কেণ্ডিডেট আছে, হৈ যাব তেতিয়া। এতিয়াও এডভান্স নকৰোঁ একো। এতিয়া কথা হ'ল, যিখিনি মানুহ ওচৰত গৈ তেখেতে নিজৰ আত্মীয়তা প্ৰকাশ কৰি আছে চৰত, সেই চৰৰ মানুহ বা আত্মীয় কেইজনৰ কিন্তু শত্ৰু হয় আব্দুল ৰছিদ মণ্ডল, শত্ৰু, মিয়াৰ শত্ৰু বুলি প্ৰমাণিত হৈছে।
তেখেতে চৰত সোমাব দিছোঁ, সোমাওক, অধিকাৰ আছে ৰাজনৈতিক, কিন্তু মই ভাবোঁ তেখেতে মিয়াৰ দুৱাৰত যোৱাৰ অধিকাৰখিনিও হেৰাই পেলাইছে।